আজি আমি একচুৱেলি যোৰহাট জিলা কংগ্ৰেছৰ পৰামৰ্শ মতে আৰু ৰাজ্যিক সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰামৰ্শ মতে মেইনলি উদ্যোগ লৈছে মনোজ মহন্ত ডাঙৰীয়া। আমি সকলোৱে মিলি আমি দুৰ্গতজনৰ য'ত খেতি বাতি একেবাৰে শেষ হৈ গৈছে, প্ৰায় 10 বিঘাৰো অধিক মাটিত আমি আজি কঠীয়া সিঁচি এই কঠীয়াখিনি আমি লৈ পেলাই উজনিৰ য'ত য'ত খেতি কৰাৰ উপযোগী জেগা পাম তাত দিবৰ কাৰণে আমি প্ৰয়াস এটা লৈছো। আৰু আমি সেইকাৰণে আজি ইয়াতে আমি গোটেই কঠীয়া সিঁচাৰ কামটো কৰিছো। মই আকৌ আপোনালোকক কৈছো যে কঠীয়া সিঁচাৰ প্ৰেক্টিচটো মোৰ নাই, গতিকে তথাপিও চিম্বলিক হিচাপে আমি সিঁচিছো কঠীয়াটো, যাতে আমাক দেখি অন্যও উৎসাহিত হয়। আমি এই গোটেই কামখিনি আজি ইয়াত কৰিছো। আৰু মই এই মধ্য হোলোঙাপাৰা অঞ্চলৰ প্ৰতিগৰাকী আমাৰ দলৰ কংগ্ৰেছ দলৰ সদস্যক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁলোকে যে ইমান এটা ডাঙৰ উদ্যোগ হাতত লৈছে, 10 বিঘা মাটিত কঠীয়া সিঁচি এই কঠীয়াখিনি ন্যায়ীভাৱে লৈ গৈ পেলাই তাত দি পেলাই কঠীয়া ৰোপণৰ যি ব্যৱস্থা কৰা উদ্যোগ লৈছে, তাৰ কাৰণে মই প্ৰত্যেককে আন্তৰিকতাৰে শলাগ লৈছো।